চিকেন বুলি ক'লে আচলতে আমাৰ খাই সকলোৱে ভাল লাগে, কিন্তু আজি চিকেন অন্য ৰকমে বনাম বুলি ভাবিছোঁ। যিহেতু বাঁহত ভৰোৱা চিকেন খাবলৈ বিৰাটেই ভাল লাগে। কিমান সুন্দৰকৈ ওলাইছে দেখিছেনে বাৰু? আৰু গোন্ধটো বহুত সুন্দৰ হৈছিলে। আচলতে যেতিয়া মানে বাঁহৰ পৰা ওলোৱা হৈছে বহুত ভাল লাগিছিলে। আৰু একেবাৰে একদম ষ্টিমৰ নিচিনা হৈ যায়, তেলো বেছিকৈ নালাগে। জলকীয়া আচলতে অলপ সৰহকৈ দিব লাগে, তেতিয়া খাই ভাল লাগে। আচলতে আগতে বহুত সময় মেৰিনেট কৰি থ'ব লাগে। মেৰিনেট যিমান আচলতে কৰা হয় সিমান আচলতে খাবলৈ ভাল হয়। সেইকাৰণে মই আধা ঘণ্টামান মেৰিনেট কৰি থৈ দিছিলোঁ। আপোনালোকে 2 ঘণ্টামান মেৰিনেট কৰিলেও ভাল হয়। মেৰিনেট কৰা সময়টো সাধাৰণতে অলপ সময় লৈ পেলাই আচলতে বনাব লাগে। এতিয়া মেৰিনেট কৰি থাকোঁতে মই ইয়াত বিশেষকৈ বিলাহী, পিঁয়াজ, নহৰু, আদা থেতেলিয়াই দি দিছিলোঁ, ধনিয়া পাত, জলকীয়া আৰু ঘৰুৱা মছলা, জিৰা গুড়ি, জালুকৰ গুড়ি, ধনিয়া গুড়ি চব ঘৰতে খুন্দা। আৰু বাহিৰৰ মছলা বুলি ক'বলৈ গ'লে চিকেন মছলা অকণমান সানি পেলাই দি দিছোঁ। হালধিও আপোনালোকে ব্যৱহাৰ কৰিব পাৰে, মই ইয়াত হালধি দিয়া নাই। নিমখ আৰু মিঠাতেলটোতো মেণ্ডেটৰী, সেইটোতো লাগিবই। এতিয়া মই বিশেষকৈ বাঁহৰ চুঙাৰ লগত খাবলৈ কাৰণে বেলেগকৈ দাইল অকণমানো বহাই লৈছোঁ আৰু শেষত ভাত অকণমানো উঠাই দিম। খাই বিৰাটেই ভাল লাগিব। যিহেতু অকণমান ড্ৰাই নিচিনা হ'ব, গতিকে অকণমান সানি খাবলৈও ভাল লাগিব, দাইল অকণমান বহালে খাবলৈ ভাল লাগিব। আপোনালোকে মোৰ ভিডিঅ'ছবিলাক ইতিমধ্যে চাইছে বুলি মই আশা ৰাখিলোঁ, আৰু কেনেকুৱা লাগিছে কমেণ্টত জনাব। প্ৰথমবাৰৰ কাৰণে যদি মোৰ চেনেলটো চাই আছে প্লিজ ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। এতিয়া মই চুঙাখিনি এটাৰ পাছত এটাকৈ পুৰি লোৱা হৈছে। 45 মিনিটৰ পাছতে আচলতে আমাৰ ৰেডি হৈ গৈছে। ইমান সুন্দৰকৈ সিজিলে, আৰু চুঙাটো আচলতে দিওঁতে ঘূৰাই থাকিব লাগিব, তেতিয়া সোনকালে ৰেডি হৈ যাব।